কিহৰ কাৰণে মানে কি দীপাৱলী বুলি কোনো ধৰণৰ আয়োজন যে দেখা নাই কাৰণটো কি কি বুলি কয় আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দা ঢুকুৱাৰ আজি এমাহ হৈছে তেখেত আজি অলপ দিনৰ আগতে ডিমাৰ্টত শ্বপিং কৰিব যাওঁতে তেতিয়া এই বাইদেউ আৰু দাদাজনক লগ পাইছিলোঁ আৰু আজি সিহঁতৰ ৰুমত আহিলোঁ আৰু পৰিৱেশটো মানে ইমানেই ধুনীয়া আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ আৰু যেতিয়া ৰুম সোমালোহি আৰু বাইদেউগৰাকীক দেখাৰ পিছত মানে কিবা একে গাঁৱত থকাৰ নিচিনাই লাগিলে চাদৰ মেখেলা পিন্ধি কি সুন্দৰকৈ আছে আপোনালোকক দেখাইছোঁ ফাৰ্ষ্টে ইয়াৰ যিটো পৰিৱেশ আছে সেই বাহিৰৰ দৃশ্যটো দেখাইছোঁ আৰু এইফালে বাইদেউ ফাৰ্ষ্টে আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাইছোঁ এবাৰ চাই লওক বাহিৰৰ ভিউটো চাওক তলত এফালে খেতি কৰা হৈ আছে সিফালে খেতি কৰা আছে এফালে চেগুন বাগান আছে মানে খুব সুন্দৰ আৰু বতাহটো যে ইয়াত আহে খুব সুন্দৰ বতাহ একদম দেখিয়ে খুব ধুনীয়া লাগিছে আমিও আহিলোঁ আৰু খুব মজা লাগিছে মানে একে টপ ফ্ল'ৰত আছে আৰু এফালে মানুহজনীও বাবুৰ লগত খেলি আছে তুমি খাইছা দেখিলে কি ধুনীয়া লাগে চবে কৈ পেলাই চাইনা পোৱালি নিচিনা লাগে কিমান ধুনীয়া লাগে চাওকচোন আৰু এইটো হৈছে ৰুম এফালেও বাইদেউ বহুত বহুত ধন্যবাদ নেপাল দাদা আৰু এটাই ভাল লাগিছে আমি যিটো ৰুমত 6,500 টকা দি পেলাই আছোঁ একেবাৰে সৰু ৰুম আৰু এইফালে বাইদেউহঁতৰ ৰুমটো আপোনালোকক সম্পূৰ্ণ দেখাইছোঁ ইমান ডাঙৰ ৰুম মাত্ৰ 5,500 টকা দি পেলাই আছে আমাৰ আমি যিহেতু চিটি মানে কি মেট্ৰ' চিটি এৰিয়া ন সেইটো কাৰণে অলপ দামটো বেছি আৰু এইফালে বাইদেউহঁত অকণমান ভিতৰুৱা জেগাত আছে মানে পৰিৱেশটো কিন্তু খুব ধুনীয়া জেগাত আছে ক'বলৈ গ'লে আৰু ৰুমকেইটা দেখাইছোঁ চাওক আপোনালোকক এফালে চাওক ৰুম ইমান ডাঙৰ ডাঙৰ ৰুম দেখিয়ে মোৰ ভাল লাগিছে এফালে চাওক এইফালে এটা ছাইড ৰুম আছে আৰু এইফালে থাপনা আছে এক্সট্ৰা থাপনা ৰুম আছে এফালে এইটো বেডৰুম ভিতৰ ৰুমটো চাওক কিমান ডাঙৰ আমাৰ ৰুমটোতো আৰু বিচনাখন সোমোৱাৰ পিছত জেগা নাই কিমান ডাঙৰ ডাঙৰ ৰুম আৰু এইফালে কিটচেন ৰুমটো কি ধুনীয়া ডাঙৰ আৰু এইফালে বাইদেউ ছোৱালী হয় দেই এজনী ডাঙৰে হ'ল আৰু সেইফালে হেৰিয়া বেটা বাদ বাকী আৰু বাৰু দেখাইছোঁ আজি দীপাৱলী খুবেই ভাল লাগিলে তাতে অসমৰ সন্মান লগত মানে কি পালোঁ বহুত ভাল লাগিলে বাকী চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু দেখাই আছোঁ বাৰু বৰ্তমানখিনি সময়ত চৰ্টৰ ওপৰত আছোঁ আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ ইয়াত যিখন আপোনালোকে চেগুন বাগান দেখি আছে ইয়াতে বাদুলিয়ে ভৰ্তি হৈ আছে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে গম পাব এইবোৰ চাওক কোলা কোলা ইয়াত যিমান দেখি আছে হয়তো ইয়াৰ পৰা ধৰিব নোৱাৰিব পাৰে মানে ইয়াত গোটেই গছখিনিতে বাদুলিয়ে ভৰ্তি হৈ আছে বৰ্তমান এতিয়া হয়তো মোবাইলৰ কেমেৰাত সম্পূৰ্ণ ধৰিব পৰা নাই এই ওপৰত আপোনালোকে লক্ষ্য কৰিলে গম পাব কোলা হৈ আছে মানে গোটেই বাগানখনতে ইয়াত বাদুলি ভৰ্তি হৈ আছে আৰু এইফালে মানুহজনীয়ে বাবুৰ লগত খুব সুন্দৰকৈ খেলি আছে আৰু বাবুটোও কিন্তু বহুত ভাল পাইছে এই মানুহজনীৰ লগত খেলি আৰু যিহেতু বহুতখিনি সময়ত কথা এটা পাতিলোঁ আৰু খোৱা বোৱাও টাইম হৈ গৈছে যিহেতু প্ৰায় 2টাই বাজিলে গতিকে এতিয়া ভাত পানী খাই কৰি লওঁ ভাত পানী খাই কৰি লোৱা আৰু পিছত আকৌ ৰুমলৈ যাব লাগিব যিহেতু আজি দীপাৱলী আৰু ৰুমটোও গৈ সজাব লাগিব প্লাছ আকৌ মানুহজনী কোম্পানীটো নিমন্ত্ৰণ আছে যিহেতু মালিকটোৱে নিজে ফোন কৰি 2-3বাৰকৈ নিমন্ত্ৰণ দিছে তাত নগ'লেও বেয়া হ'ব গতিকে খাই বলে অকণমান জেগা ঘূৰি আৰু অতি সোনকালে ৰুমলৈ ৰাওনা হ'ম আৰু এইফালে তললৈ আহিলোঁ অকণমান যিহেতু খুব সুন্দৰ অকণমান জেগা তাকে ঘূৰি কৰি আহিলোঁ আৰু এইফালে চেগুন বাগানখনতো গ'লোঁ এইফালে ঘাঁহৰ খেতিও আছিলে সকলোবিলাকত চালোঁ বৰ্তমান আহিছিলোঁ এইখন ঘৰত যিহেতু আজি দীপাৱলী আৰু কোনো ধৰণৰ আয়োজন ইয়াত মই দেখা নাই যিহেতু আপোনালোকক ৰাতিপুৱাই মই ভিডিঅ' এটা আপলোড কৰিছোঁ কেনেধৰণে মই কি কৰিছোঁ ইয়াতো তেনেধৰণৰ এটা পৰিস্থিতি দেখা পোৱা গৈছে এই ঘৰখনত ইয়াৰ কাৰণটো কি কওকচোন বাৰু কিহৰ কাৰণে মানে কি দীপাৱলী বুলি কোনো ধৰণৰ আয়োজন যে দেখা নাই কাৰণটো কি বুলি কয় আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দা ঢুকুৱাৰ আজি এমাহ হৈছে তেখেতৰ কাৰণে আমি আজি কি বুলি কয় ফটকা বা কোনো লাইট ধৰণৰ ব্যৱহাৰ নকৰোঁ বুলি প্ৰতিশ্ৰুতি লৈছোঁ আৰু তেখেতৰ হৈ মানে আমি মাটিৰ চাকিত মানে কি বুলি কয় তেল দি মানে কি আৰু পোহৰ উৎসৱ কৰিব আৰু এওঁলোকেও কোনো ধৰণৰ ফটকা ফুটাই বা হাই হুলস্থুল কৰিব যে সেইটো কোনো ধৰণৰ ব্যৱস্থা কৰা নাই গতিকে জয় অসম জয় জুবিন দা সকলোৱে আমি ন্যায়টো বিচাৰোঁ অতি সোনকালৰ ভিতৰতে যাবলৈ ওলালোঁ আৰু তামোলো খালোঁ এফালে এতিয়া বেটা আমাৰ লগতহে যায় এতিয়া মাকৰ লগতো নাথাকে বাপেকৰ লগতো নাথাকে বাইকৰ লগতো নাথাকে এতিয়া আমাৰ লগতহে ওলাইছে বেটা আমাৰ লগত যাবা যিকি নহওক সৰু পোৱালি সদায় মানে ঘৰত থাকিলে সিহঁতৰ সেইটো এটা মৰম বেলেগ থাকে আৰু আলহী পালে সেইটো এটা মৰম বেলেগ থাকে যিকি নহওক সকলোকে আজিলৈ ভিডিঅ'টো এৰিছোঁ বাৰু আৰু বহুত বহুত ধন্যবাদ
যিসকলে নতুনকৈ চাই আছে ফ'ল' নকৰাকৈ নাযাব, সুন্দৰ কমেণ্ট এটা কৰিব। আৰু এই পৰিয়ালটোকো আজিলৈ বাই দিছোঁ, যিহেতু প্ৰায় 3:30 বাজিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। মায়ে নোযোৱা এতিয়া কেনেকৈ এৰি থৈ যাব বাৰু কওকচোন? এতিয়া যাবলৈ ওলাইছোঁ বাৰু, কেনেকৈ এৰি থৈ যাব? এনেকুৱা ধৰণৰ যদি মৰম দেখায় তেতিয়াহ'লে কেনেকৈ এৰি থৈ যাম বাৰু এতিয়া পোৱাটো কওকচোন বাৰু? খায় যাবই লাগে এতিয়া দিয়ক, যি কি নহওক বাৰু আমিও গৈ থাকোঁ এতিয়া বাৰু। আকৌ লাগি আছে কি হ'ব, কি যাম বুলি কৈ আকৌ এতিয়া আমালৈ টানি আছে, দেখিছেনে? বা